মাৰ্কেটৰ লেখাপানৰ চালেকি সংৰক্ষিত বনাঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বনকৰ্মী আৰু জনজাতীয় লোকৰ মাজত সংঘাত বনকৰ্মীৰ স্থায়ী শিবিৰ স্থাপনক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত মতানৈক্য বনাঞ্চলৰ সুৰক্ষাৰ বাবে এটা শিবিৰ স্থাপনৰ লোৱা হৈছিল সিদ্ধান্ত আৰু ফিনবিৰৰ টাংছা জনজাতি লাংচি গাঁৱৰ জনজাতি লোকৰ বাধা প্ৰদানৰ ফলতে বন্ধ হোৱাৰ উপক্ৰম ঘটে এতিয়া শিবিৰৰ নিৰ্মাণৰ কাম পথ নিৰ্মাণক কেন্দ্ৰ কৰি দেখিবলৈ পোৱা গৈছে এনেদৰে এটা সৃষ্টি হৈছে মতানৈক্যৰ সেই স্থানতে এটা স্থায়ী বন শিবিৰ স্থাপনৰ চেষ্টা কৰিছিল আৰু কিন্তু উত্তপ্ত হৈ পৰিছে স্থানীয় যিসকল জনজাতীয় লোক আছে সেই জনজাতীয় লোকসকলে বাধা প্ৰদান কৰিছে এক প্ৰকাৰ নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়া দেখিবলৈ পোৱা গৈছে মাৰ্কেটৰ লেখাপানৰ চালেকি সংৰক্ষিত বনাঞ্চলত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে বনকৰ্মী আৰু জনজাতীয় লোকৰ মাজত সংঘাত বনকৰ্মীৰ স্থায়ী শিবিৰ স্থাপনক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত মতানৈক্য বনাঞ্চলৰ সুৰক্ষা শিবিৰৰ বাবে শিবিৰ স্থাপনৰ লোৱা হৈছিল সিদ্ধান্ত ফিনবিৰৰ টাংছা জনজাতি লগতে লংচি জনজাতি গাঁৱৰ লোকসকলে বাধা প্ৰদান কৰিছে বাধা প্ৰদানৰ ফলতে বন্ধ হোৱাৰ উপক্ৰম ঘটিছে এটা শিবিৰ নিৰ্মাণৰ কাম ৰিজাৰ্ভ ফৰেষ্টত এতিয়া মানে আমি এটা কেম্প বনাব লৈছোঁ এইটো চালেকি ৰিজাৰ্ভ ফৰেষ্ট হয় 2022 নটিফিকেশ্যন মতে তো গতিকে আমি ইয়াত কেম্পটো বনাব লৈছোঁ অকল আমাৰ বায়'ডাইভাৰ্চিটি কনজাৰ্ভেশ্যন আৰু পেট্ৰলিঙৰ কাৰণে এইখিনি মেজাৰ্ছৰ কাৰণে আমি এইটো কেম্প ইয়াতে বনাব লৈছোঁ বাকী যিখিনি আমাৰ ওচৰে পাঁজৰে ৰাইজৰ যিখিনি মানে এটা স্পেকুলেশ্যন আছে যে ইহঁতৰ মানে দৈনন্দিন জীৱনত মানে হেৰি হ'ব প্ৰব্লেম হ'ব তো মই এইটো ইহঁতক বহুতবাৰ বুজালোঁ যে এনেকুৱা একো নহয় মানে ফৰেষ্ট কনজাৰ্ভেশ্যনটো অকলতো আমাৰ ডিপাৰ্টমেণ্টে কৰিব নোৱাৰে এইটোত আমাৰ মানুহৰো সাহায্য লাগিব তো এইখিনিয়ে মেইন আৰু এইটো কেম্প অলৰেডি কাম আগবাঢ়ি গৈছে তো গতিকে এইটো ইয়াত বনোৱাটো আগবঢ়াই লৈ যাম আমি তেওঁলোকৰ অলপ আপত্তি আছে ইয়াত বনোৱাটো এইটো মই যেনেকৈ ক'লোঁ ইহঁতৰ অলপ মানে স্পেকুলেশ্যন আছে এইটো যে ভৱিষ্যতত ইহঁতৰ হাৰাশাস্তি হ'ব পাৰে কিন্তু তেনেকুৱা একোৱে নহয় ইহঁতৰ ঝুম কাল্টিভেশ্যনত যিখিনি আমাৰ ফৰেষ্টাইড ছেক্টৰত যিখিনি ৰাইট দি আছে সেইমতে ইহঁতে সেইটো বস্তু এনজয় কৰিব পাৰিব তেনেকুৱা একো প্ৰব্লেম নহয় এই বিষয়ে মই এই বিষয়ে অৱগত নহয় কাৰণ অৱশ্যেই পেলাব পাৰিব চাওক যিখিনি ইলিগেলিটিজ কি হৈছে নহৈছে এই বিষয়ে মই ইমান অৱগত নহয় কাৰণ মোৰ ইয়াত দুমাহে হৈছে অহা তো মই ইয়াত এক্সিকিউটিং অফিচাৰ হিচাপে আহিছোঁ তো গতিকে মোক যিখিনি কাম দিছে মই এইখিনি কামে কৰিম ইয়াতে মোৰ যিমান পাৰোঁ আই উইল ট্ৰাই মাই লেভেল বেষ্ট মই এইটো চেষ্টা কৰিছোঁ মুঠতে আমি গেট বনোৱাৰ মানে চিন্তা কৰিছোঁ যে যিটো গেট বনাই আছে ইয়াৰ আমি বিৰোধিতা কৰিছোঁ আমাৰ একদম স্পষ্টভাৱে কৈছোঁ আৰু ইয়াৰ সেইকাৰণে বিৰোধিতা কৰিছোঁ আমি এখেতৰ কাম কাজক বিৰোধিতা কৰা নাই এই ঠাইত যে বনাইছে এই জাগাত যে বনাই আছে ইয়াৰ কাৰণে আমি বিৰোধিতা কৰিছোঁ কিন্তু আমাৰ কথা হ'ল যে এই ঠাইত নহ'লে অন্য কিবা এটা ঠাইত বনাওক আমাৰ কথাটো হ'ল এনেকৈ যে নক'ব যে আমি সম্পূৰ্ণভাৱে এই কাম কাজক বিৰোধিতা কৰিছোঁ তেনেকুৱা নহয় আপোনালোকে অন্য ঠাইত বনাওক কিন্তু হ'ল ইয়াত যিটো কাম কাজ বা এই গেটটো বনোৱাৰ ব্যৱস্থা কৰিছে আমি সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছোঁ ছেকেণ্ডে সেইকাৰণে বিৰোধিতা কৰিছোঁ কাৰণ চাওক আপুনি দেখি পাইছে এই যিখন ঠাইত এখেতে গেট বনাব বিচাৰিছে ইয়াত আমাৰ মানুহবোৰে আমাৰ যিসকলে গাঁৱৰ আমাৰ টাংচাসকল আমাৰ যি জনজাতি মানুহসকলে ইয়াত ঝুম খেতি কৰিবলৈ যায় অহা যোৱা কৰা ৰাস্তা আছে সেই ঠাইবোৰ এই জেগাবোৰ তো আমাৰ মানুহ সহজ সৰল মানুহ আৰু আমি সদায় দেখি আহিছোঁ যে আমি পুলিচ আৰু বা ফৰেষ্টত আমি সদায় কওঁ যে মধুৰ সম্পৰ্ক কিন্তু কেতিয়াবা দেখা যায় এই মধুৰ সম্পৰ্কটো আমাৰ ফালৰ পৰা নহয় এখেতসকলৰ পৰাই ভংগ কৰা যায় আমি কেলৈ শংকিত হৈছোঁ সেইকাৰণে শংকিত হৈছোঁ বাৰ এই ফৰেষ্টসকলৰ পৰা এখন নীতি নিয়ম আইন কানুন দেখায় যেনেকৈ আইন কানুন এখেতসকলেহে জানে আৰু ইয়াত যিটো শিক্ষিত নথকা আমাৰ সহজ সৰল টাংচাসকলক এখেতে বন্দুকৰ ভয় দেখুৱায় এখেতসকলে আইনৰ ভয় দেখুৱায় এখেতসকলে বিভিন্ন ধৰণৰ কথাৰ পতাৰ মিছা কথাবোৰ কৈ মেলি এখেতসকলে যেনেধৰণে হাৰাশাস্তি কৰিছে তাৰ জল পট আমি প্ৰমাণ বহুত আমি পাই আহিছোঁ কাৰণ দুবছৰ আগতো আমি দেখি আহিছোঁ আমাৰ মানুহক আমি যেতিয়া খেতি বা বজাৰত গৈছে এখেতসকলে এই ৰিজাৰ্ভ ফৰেষ্ট বুলি কয় কি বুলি কয় এখেতে RF কৰিব PRF বুলি কয় আমি সেই ধৰণৰ বিভিন্ন ধৰণৰ কথাবোৰ আমাৰ মানুহৰ সাধাৰণ ৰাইজক বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছে পিটিছে আৰি এইটো মানৱতা এইটো কি আপোনালোকে আমাৰ মানুহক মানুহ হিচাপে গণ্য নকৰে নেকি আমাৰ কথা হ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ